যুদ্ধ আৰম্ভ হ'ল আৰু এই যুদ্ধৰ যেটো বিভীষিকা হসাকে কবলে গলে ৰাতিৰ যিবিলাক দৃশ্য বিশেষকৈ নিউজত দেখাই আছে ভাবিলে আচৰিত লাগে মানে হসাকে হিমান্তত সৈনিকসকলে দিনে ৰাতিয়ে কৰা বিশেষকৈ সুৰক্ষা কৰি থকাৰ বাবে ডিউটি দি থকাৰ বাবে আপুনি মই আজি মোবাইল টিভি থাকিব পাৰিছো কিন্তু হসাকে তেওঁলোকলে ইয়াৰ পৰাই হসদ্ৰ প্ৰণাম জনাইছো তেওঁলোকলে মানে শ্ৰদ্ধা জনাইছো কাৰণ তেওঁলোকৰ আজি যেটো কাম কৰি আছে হেতু কাৰণে আপুনি মই আজি সুস্থিৰে থাকিব পাৰিছো বিশেষকৈ এটা দৃশ্য দেখিলো অলপ আগত নিউজত মানে যেটো দেখি মনটো বহুত বেছি মানে ভাবুক হৈ যায় বুলি কয় যে তেনেকুৱা লাগি গল বিশেষকৈ মানুহজন ঘৰলৈ আহিছিলে আৰু তেওঁৰ লগত মানে এতিয়া তেওঁ যেহেতু ছুটি আধা ছুটিতে তেওঁ যাবলগীয়া হৈছে বিশেষকৈ আমি যিবিলাক সিনেমাত দেখি থাকো যিবিলাক সপোন নিচিনা লাগে বিশেষকৈ বৰ্ডাৰ যিখন সিনেমা সেই সিনেমাখনৰ যিবিলাক কাহিনী এতিয়া মানে হসা হসিকে আমি দেখিবলৈ পাইছো বহুতে মানে কিবা এটা মনটো কিবা কিবি লাগি যায়গে যেহেতু যুদ্ধ হৈছে সকলোৰে আশা ভাৰতৰ জয় হ'বই কিন্তু তথাপিতো যুদ্ধই কিন্তু আমাক যিবিলাক পৰিণাম দি থৈ যায় হেয়াও কিন্তু সহ্য কৰাটো কম ডাঙৰ কথা নহয় হেই সকল পৰিয়ালৰ যি সকলৰ মানে লৰা ছোৱালীয়ে দেউতা সকলে আজি বৰ্ডাৰত ডিউটি কৰি আছে তেওঁলোকলে সহস্ৰ প্ৰণাম জনাইছো তদুপৰি আজি আপোনালোকলে ভিডিও এটা লৈ আহিছো যেটো চালে আপোনালোকৰ চকু অকমান হলেও হাইমেকি উঠিব মোৰ নলবাৰী দিজাদি গাঁও যে মই আজি যাব ওলাইছো মই আহিছিলো আপোনাৰ এমাহ ছুটি পিছত এক মাহ মানে 30 দিনৰ ছুটি অহাৰ পিছত মোৰ 10 দিন 15 দিন গ'ল আৰু কালি মোৰ হঠাৎ ফোন আহিছে যে আমাৰ ভাৰত আৰু পাকিস্তানৰ যুদ্ধ আৰম্ভ হৈছে গতিকে মই যাব লাগে যেনেকি নহওক মোক 24 ঘণ্টা সময় দিছে তে এতিয়া মই যাবলৈ ওলাইছো কাৰণ মই CRPFত চাকৰি কৰোঁ মোৰ বেটেলিয়ন হ'ল 98 বেটেলিয়ন জম্মু কাশ্মীৰ হ'ল মোৰ কুপৱাৰা ডিষ্ট্ৰিক্ট পাকিস্তান সীমা এতিয়া মই ছুটি মানে কি শেষ হোৱাই নাই ছুটি এৰি মই যাব লগা হ'ল কাৰণ আগতে দেশৰ সেৱা পিছতে আপোনাৰ ঘৰৰ যেটা মই আপোনালোকে আশীৰ্বাদ কৰোঁ বা ৰাজ্যে যাতে মোক আশীৰ্বাদ দিয়ে যাতে আমি সমাজৰ বা দেশখনৰ হয় যুঁজি যাতে দেশখনক উদ্ধাৰ কৰিব পাৰোঁ আৰু মই অতি সোনকালে যাতে ঘৰলৈ ঘূৰি আহিব পাৰোঁ আপোনাৰ ঘৰত কোন কোন আছে মোৰ ঘৰত দাদা বৌ আছে আমাৰ এওঁ আছে মোৰ অকণমানি ছোৱালী এজনী আছে আৰু মা আছে মোৰ আজি 21 বছৰ 2 মাহ চলি আছে এতিয়া আপুনি যাবলৈ ওলাইছে বেয়াটো লাগিবই কাৰণ এতিয়া ধৰক আগে দেশ সেৱা কাৰণ দেশখন এনেকুৱা এটা অৱস্থাত আছে যিটোৰ কাৰণে আমাক মাতি পঠিয়াইছে কাৰণ আমি দেশৰ কাৰণে আমি চাকৰি কৰিছোঁ বা দেশখনে আমাক চলাই আছে গতিকে আগে দেশ সেৱা তাৰপিছতে আমাৰ নিজৰ কাম আৰু কামখিনি দেশৰ যাতে হয় কাশ্মীৰলৈকে যাম মই এতিয়া